টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ যোৱা ভিডিঅ'ত আছিলে তোমালোকৰ কিতাপৰ ঝংকাৰ নতুন পাঠ্যপুথিৰ পৰা অধ্যায় 9 যাতায়াত আৰু যোগাযোগ অধ্যায় 9ৰ পাঠ 1 যান বাহন পাঠৰ আমি গোটেই ক্ৰিয়াকলাপ আলোচনা কৰিছিলোঁ। এতিয়া আমি আলোচনা কৰিম পাঠ 2 উকি মাৰি ৰেল চলে। আজি গোটেই ক্ৰিয়াকলাপ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজি আমি প্ৰথমতে গাঁও আহা উকি মাৰি ৰেল চলে প্ৰথমতে গাই শুনিম, তাৰপিছত আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। উকি মাৰি ৰেল চলে, উকি মাৰি ৰেল চলে, ঝক ঝককৈ ধুবুৰীলৈ যাম বুলি মইনা থাকে ৰৈ। আলিবাটত মটৰ অটো চাইকেল বাছ চলে, নদ নদী সাগৰত চলে জাহাজ নাও। আকাশত উৰা জাহাজ চৰাইৰ দৰে উৰে, খিৰিকীৰে দেখা পাবা মেঘ উৰি ফুৰে। তোমালোকেও ধুনীয়াকৈ মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰিম। লিখো আহা, ক ৰেলগাড়ী কেনেকৈ চলে? তোমালোকে উত্তৰত লিখিবা ঝক ঝককৈ ৰেলগাড়ী চলে। আমাক ইয়াত লিখিবলৈ ঠাই দিয়া হৈছে, মই তোমালোকক ইয়াত লিখি দিয়া নাই, মই তোমালোকক লিখি দেখাই দিছোঁ, ধুনীয়াকৈ তোমালোকে লিখি ল'বা। খ প্ৰশ্ন চোৱা, মইনা কলৈ যাবলৈ ৰৈ আছিল? উত্তৰত লিখিবা মইনা ধুবুৰী যাবলৈ ৰৈ আছিল। গ প্ৰশ্ন চোৱা, আলিবাটত কি কি চলে? উত্তৰত লিখিবা আলিবাটত মটৰ গাড়ী, অটো, চাইকেল আৰু বাছ চলে। ঘ প্ৰশ্নত চোৱা, আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ, নদ নদী খাল বিলত আমি কি দেখা পাওঁ? উত্তৰত লিখিবা নদ নদী খাল বিলত আমি জাহাজ নাও আদি দেখা পাওঁ। উঙ প্ৰশ্নত দিয়া হৈছে, তোমালোকে ৰেল, বাছ বা মটৰ গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? তোমালোকে চাই পাইছানে বাছ বা মটৰ গাড়ী বা ৰেলগাড়ীৰ খিৰিকীৰে? যদি চাই পাইছা হয় মই চাই পাইছোঁ বুলি লিখিবা। আৰু কি কি দেখা পোৱা বাৰু? তোমালোকে কি কি দেখা পোৱা? তোমালোকৰ কাৰণে মই উত্তৰ লিখিয়ে থৈছোঁ। তোমালোকে কি কি দেখা পোৱা তোমালোকে নিজৰ ফালৰ পৰাও লিখিব পাৰা। মই মোৰ ফালৰ পৰা তোমালোকক উত্তৰ দেখাম, ঠিক আছে? উত্তৰত লিখিবা নদী, পথাৰ, গছ গছনি, গৰু ছাগলী, ঘৰ, বজাৰ আদি। আৰু তোমালোকে কি কি দেখা পাইছিলা গাড়ীত উঠোতে তোমালোকেও লিখিব পাৰিবা নিজৰ ফালৰ পৰা, ঠিক আছে? কেতিয়াবা বজাৰো দেখা পাওঁ আমি গাড়ীত উঠিলে বা ৰেলগাড়ীত উঠিলে, হয়নে? কেতিয়াবা আমি ঘৰ দেখা পাওঁ, কেতিয়াবা ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাওঁ, নদী দেখা পাওঁ, হয়নে? নদীৰ মাজেদি যদি যায় ৰেলগাড়ী, হয়নে? দলং দেখা পাওঁ কেতিয়াবা। তোমালোকে কি কি দেখা পোৱা তোমালোকৰ ফালৰ পৰাও লিখিবা। মই মাত্ৰ দেখাই দিছোঁ যে এনেকৈ উত্তৰ লিখিব লাগে বুলি। এতিয়া আমি আলোচনা কৰিম। তলৰ শাৰীবোৰ নিজে সম্পূৰ্ণ কৰোঁ আহা। ৰীণাই খেলি ভাল পায় পুতলাৰ খেল, মই খেলি ভাল পাওঁ লুকা ভাকু খেল। তোমালোকে কি খেল ভাল পোৱা লিখিব পাৰিবা। এতিয়া চোৱা কি দিয়া হৈছে, ডাল ভৰি লাগি আছে পকা পকা আম, হাকুটিৰে পাৰি আনি পেট ভৰাই খাম, পেট ভৰাই খাম, ঠিক আছে? এতিয়া আমি আলোচনা কৰিম। এতিয়া আমাক দিয়া হৈছে সাঁথৰ ভাঙি লিখো আহা। ক ওপৰৰ পৰা পৰিল টেকেলি, তাৰ ভিতৰত এশ ভেকুলী, মানে কঁঠাল, কঁঠাল লিখিবা। চিত্ৰ দিয়াই হৈছে। খ দিয়া হৈছে এদতীয়া হাতী ধান খাই পাচি পাচি, মানে ঢেঁকী। ইয়াত চোৱা চিত্ৰ দিয়াই হৈছে। এতিয়া আমি আলোচনা কৰিম। জানো আহা, আমাক ইয়াত শব্দৰ অৰ্থ দিয়া হৈছে। সামগ্ৰী মানে বস্তু, যাতায়ত মানে অহা যোৱা কাৰ্য, অলেখ মানে অসংখ্য, বন্দৰ মানে সাগৰ বা নৈৰ পাৰৰ জাহাজ বন্দা আৰু বেপাৰৰ ঠাই, ঠিক আছে? এতিয়া আমি আলোচনা কৰিম। শেষৰ আখৰেৰে নতুন শব্দ লিখো আহা। কলম, ম আছে শেষৰ আখৰ, মইনা, না আছে নাহৰ, ৰ আছে ৰজা, যা আছে জাহাজ, ঠিক আছে? উকি, কি আছে কিতাপ, প পালো পদুম, মৰ পৰা মকৰা, ৰাৰ পৰা ৰাণী। তোমালোকে ধুনীয়াকৈ লিখিবা। ইয়াত মই কলম ব্যৱহাৰ কৰিছোঁ, তোমালোকে পেঞ্চিল ব্যৱহাৰ কৰিবা। আৰু ইয়াত যদি তোমালোকে বুজি পোৱা নাই মই লিখিয়ে থৈছোঁ, এবাৰ দেখাম, ঠিক আছে? ৰজা জাহাজ, যাৰ পৰা জাহাজ,
কিতাপ পৰ পৰা পদুম মৰ পৰা মকৰা মটৰ গাড়ী মকৰা লিখিলা ৰা হ'ল হয়নে ৰাণী লিখিলো খত আমি যি আখৰ পাম সেই আখৰেৰেহে আমি শব্দ বনাব লাগিব মটৰ গাড়ী লিখিলে ভুল হ'ব ঠিক আছে মকৰা ৰাণী কিয়নো আমি ইপিনে ৰাৰ পৰা লিখিলো হয়নে শেষৰ আখৰৰ পৰা বুজি পাইছা নহয় শেষৰ আখৰ ব্যৱহাৰ কৰি আমি লিখিব লাগিব এতিয়া আমি আলোচনা কৰিম এতিয়া চোৱা উৰাজাহাজ শব্দত থকা প্ৰতিটো আখৰৰ পৰা তিনিটাকৈ নতুন শব্দ সাজু আহা উৰাজাহাজ ইপিনে দিয়া হৈছে আমি এতিয়া উৰ পৰা ৰাৰ পৰা জতাকাৰে যাৰ পৰা হতাকাৰে হাৰ পৰা জৰ পৰা শব্দ লিখিম এটা উদাহৰণ দিয়া হৈছে উৰ পৰা উল্কা উত্তৰ উমানন্দ উদাহৰণ ৰাৰ পৰা ৰাইজ ৰাজ্য ৰাজন ৰাণী জাহাজ জালুক জাকৈ জাম হাতী হাউলি হাহাকাৰ হাজাৰ জলপান জয়মতী জবা জলকীয়া উৰ পৰা উত্তৰ উমানন্দ উদাহৰণ উকি উট উৰে উৰি ৰাজ্য ৰাৰ পৰা ৰাজ্য ৰাজন ৰাণী ৰাতি যাৰ পৰা জালুক জাকৈ জাম জাল হাৰ পৰা হাউলি হাহাকাৰ হাজাৰ হাত হাতুৰি হাল জ পৰা জয়মতী জবা জলকীয়া জমা জনা এনেকে তোমালোকেও নতুন শব্দ যদি তোমালোকে বিচাৰি পোৱা লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম কি নিয়ম মানি চলিবা লিখো আহা বাটেৰে খোজ কাঢ়োতে আমি কি নিয়ম মানিব লাগিব আমি সদায় বাওঁফালে দি খোজ কাঢ়িব লাগিব হয়নে এইটো জানা তোমালোকে মটৰ গাড়ীত উঠি যাওঁতে কি কৰিব লাগিব মটৰ গাড়ীত উঠি যাওঁতে আমি খিৰিকীৰে হাত বা ডিঙি বাহিৰত উলিয়াব নালাগে মটৰ চাইকেলত উঠিলে আমি কি কৰিব লাগিব মটৰ চাইকেলত উঠিলে আমি হেলমেট পিন্ধিব লাগে নতুন আমাৰ আজিকালি নিয়ম ওলাইছে আমি মটৰ গাড়ী যিজনে চলাই চালকজনেও লগত পিছত বহাজনেও হেলমেট পৰিধান কৰিব লাগিব ঠিক আছে এতিয়া আমি কেনেকৈ লিখো এবাৰ মই তোমালোকক দেখাম বাটেৰে খোজ কাঢ়োতে সদায় বাওঁফালে খোজ কাঢ়িব লাগে হয়নে বাটেৰে খোজ কাঢ়োতে আমি বহুত কিছু লক্ষ্য কৰিব লাগিব হয়নে কোনফালেদি গাড়ী আহি আছে হয়নে বহুতখিনি লক্ষ্য কৰি আমি খোজ কাঢ়িব লাগিব মই তোমালোকৰ কাৰণে এশাৰীয়ে লিখি দিছোঁ মটৰ গাড়ীত উঠি যাওঁতে আমি কি কৰিব লাগিব খিৰিকীৰে হাত বা ডিঙি বাহিৰত উলিয়াব নালাগে অথবা আমি মটৰ গাড়ীত যাওঁতে বেল্ট পৰিধান কৰিব লাগিব হয়নে আমি গাড়ীত সৰু গাড়ীত যেতিয়া যাওঁ আমি বহা চিটত চালকৰ ওচৰৰ চিটত বহিলেও পিছত বহিলেও আমি বেল্ট পৰিধান কৰিব লাগিব নিজৰ যিটো সেফটিৰ কাৰণে হয়নে নিজৰ ভালৰ কাৰণে মটৰ চাইকেলত উঠিলে আমি কি কৰিব লাগিব হেলমেট পিন্ধিব লাগে দুয়োজনে পিন্ধিব লাগিব চালকজনেও পিন্ধিব লাগিব আৰু পিছত বহা আমাৰ যাত্ৰীজনেও পিন্ধিব লাগিব ঠিক আছে আজিকালি দেখা পোৱা নহয় আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা তোমালোকৰ নতুন ভিডিঅ' হ'ব অধ্যায় 9 নঙৰে পৰিভ্ৰমী চৰাই আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা প্ৰথমতে তোমালোকে নটিফিকেশ্যন পাবা যেতিয়া মই ভিডিঅ' দিম ঠিক আছে আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত